যে শিৱসাগৰত মই জিকিবৰ কাৰণে এলায়েন্সৰ কোনো প্ৰয়োজন নাই এইটো বস্তু ক্লিয়াৰ কৰি লওঁ মোৰ পৰম বিশ্বাস আছে যে শিৱসাগৰত মই জিকিবৰ কাৰণে কংগ্ৰেছ কাৰোলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই আৰু কংগ্ৰেছৰ পৰা মই সহায় লোৱাৰো প্ৰয়োজন নাই এই কথাটো ক্লিয়াৰ কৰি লৈছোঁ গতিকে কাৰো দয়া বা কৰোণাত মই MLA জিকা নাই আৰু 2026তো মই কাৰো দয়া বা কৰোণাৰ প্ৰাৰ্থী নহয় এই কথাটো ক্লিয়াৰ কৰি ল'লোঁ কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কে সদায় দুধুৰ মুধুৰ কথা কৈ আছে মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে চিঠিখন মোৰ লগত এতিয়াও আছে কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে বিৰোধী দলৰ এজন সভাপতি তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে মই ভাবি আছিলোঁ এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে নহ'বও পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে মই ভাবোঁ যে কেতিয়াবা চৰকাৰী পক্ষই এনেকুৱা ধৰণৰ বস্তুবিলাকক সেন্সিটিভ কৰিবৰ কাৰণে কাজিয়া লগাবৰ কাৰণে বিৰোধী দলবিলাকৰ মাজত কেতিয়াবা কিছুমান মানুহৰ জৰিয়তে কিছুমান কথা কোৱাই যে কংগ্ৰেছে যদি এলায়েন্স নকৰেও এবাৰ ৰাইজৰ দলৰ এখন আসন আছে এই এখন আসনৰ পৰা আমি 15-20খন আসনলৈ আমি উত্তীৰ্ণ হ'ম আপোনালোকে চাই থাকক যে এবাৰ 2026 চনত ৰাইজৰ দলৰ আসন বাঢ়িব এখন নহয় এটো আমি ডাবল ডিজিটত আমি এবাৰ আসন পাম আমি 2026ত তাৰমানে ডাবল ডিজিটত এলায়েন্স হোক বা নহওক আমি ডাবল ডিজিটত ৰাইজৰ দল জিকিমেই এবাৰ আপোনালোকে দেখিব যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ বৰ হেৰুৱা বুলিকে একো নাই নহয় এখন আসন আমি য'তে ত'তে জিকি ল'ম আমি এখনতকৈ দুখন পালেও আমাৰ জয় কংগ্ৰেছৰ 29খন আসন 29খন আসনৰ পৰা কমিলে তেওঁলোকৰ পৰাজয় গতিকে লোকচান ৰাইজৰ দলৰ নাই সেই কথাটো সকলোৱে বুজি লোৱা দৰকাৰ আৰু কংগ্ৰেছে এইটো ভাবি ল'ব নালাগিব যে কংগ্ৰেছ মানে জনগণ আৰু কংগ্ৰেছ জিকিলেই মানে চব আমিতো ৰৈ থকা নাই মিছা কথা কৈ লাভ নাই ৰাইজৰ দলে ৰৈ থকা নাই ৰাইজৰ দলে প্ৰত্যেক দিনাই ইলেকশ্যনৰ কাৰণে কাম কৰি আছোঁ এইবাৰ ডাবল ডিজিটত ৰাইজৰ দলে আসন জয়ী হ'ম এইবাৰ কোনেও আমাক ৰখাব নোৱাৰে অসমৰ ৰাইজক ইমানটো হেৰি নহয় যি মিত্ৰতা নকৰোঁ বুলি ক'ব তাকে এবাৰ অসমৰ ৰাইজে জিৰ' কৰি দিব মই কনফাৰ্ম মিত্ৰতা নকৰোঁ বুলি ক'লেই বিপদ আছে এবাৰ কাৰণ বিজেপিৰ অত্যাচাৰত মানুহ থাকিব পৰা নাই তাত যদি কোনোবাই মিত্ৰতা নকৰোঁ বুলি কয় তেতিয়াহ'লেতো মানুহে অসমৰ ৰাইজে কেতিয়াও সোধাই নেৰে বুলি মই কনফাৰ্ম